চালা সদায় মোৰ লগতে এনেকুৱা হ'ব লাগেনে? যিদিনাই পাকঘৰৰ কিবা এটা বস্তু অভাৱ হয় সেইদিনাই শহুৰ দেউতাৰ পুতে মাছ বা মাংস আনিবই। অত্যাচাৰ কৰোঁ বুলিয়ে কৰে নেকি জানো? চিপচ, কৰাইচ, চিকটা বিভিন্ন বিভূষণেৰে বিভূষিত মোৰ এই পৰিয়ালটোৰ এটা বিশেষত্ব আছে। সেয়া হ'ল সপ্তাহ দিনৰ বজাৰ দেওবাৰেই কৰা হয়। নেক্সট দেওবাৰলৈকে চলাই নিয়াটো ৰান্ধনিৰ দায়িত্ব। মাজত যদি কিবা বস্তু কমি যায় আকৌ কিনি অনা ৰেকৰ্ড নাই। সেয়েহে শুক্ৰবাৰ বা শনিবাৰে মাছ মাংস আনিলে মই তামাম বেয়া পাওঁ। বিশ্বাস কৰিব, যোৱা শুক্ৰবাৰে ঘৰত মছলা নাছিল, 5 ফোৰণ দি মাছ ৰান্ধিছোঁ। এতিয়া এই শনিবাৰেও একে গতি। আজি ঘৰত মাত্ৰ সৰু পিঁয়াজ এটা, 2 ফুটামান নহৰু। বনাওঁ কেনেকৈ বনাওঁ। সেয়েহে আজি বনোৱা আঞ্জাখনক মই নাম দিছোঁ কৰাইচৰ ৰেচিপি। কেতিয়াবা মানুহজনক সুধোঁ, তুমি যে ইমান চিপচ, টকাবোৰ হাঁচিয়ে হাঁচি তুমি তাজমহল বনাবা নেকি? তেখেতে যিহে উত্তৰ দিলে শুনিয়ে পেটত হাত ভৰি লুকাল। তেখেতে কৈছে, মাটি কিনি থৈছোঁ, তুমিহে দেৰি কৰিছা। তুমি মৰিলেই তাজমহল বনাই দিম। হা? কি মানে এইবোৰ? মহাশয়ে মই মৰালেহে বাট চাই আছে। বাৰু বাদ দিয়ক। এতিয়া যে দেখিছে কলীয়া কেৰাহীখন, মোৰ মানুহজনৰ সৈতে একে দেখিবলৈ। গতিকে মই যৌতুকত অনা বুলি হাঁহি নিদিব আকৌ। তাতে সপ্তাহৰ শেষৰ টুপি তেল দি মাংস ভজাত লাগিলোঁ। আপোনাৰ মনত যদি প্ৰশ্ন হৈছে এয়া কি মাংস বুলি, তেন্তে আপোনাক জনাওঁ যে পইচাতকৈও চেপেটা মোৰ মানুহজনৰ ব্ৰইলাৰতকৈ বেলেগ কিবা মাংস আছে বুলি নাজানেই চাগে। আজি মোৰ একো ৰান্ধিবলৈও ইচ্ছা নাছিল, যদিও ভোকত মৰিবলৈও মন নাছিল। সেয়েহে পালমাৰি কিবাকে ৰান্ধি দিলোঁ আৰু। এইখিনিতে এটা কথা কৈ থওঁ, মই কোনো এক্সপাৰ্ট ৰান্ধনি নহয়। মোৰ পৰা নতুন কিবা এটাও আপোনালোকে নিশিকে। তথাপি যদি ইমান পৰলৈকে ভিডিঅ'টো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'বচোন। এনে ধৰণৰ কামৰ ভিডিঅ' কেতিয়াবা দি থাকোঁ আৰু। ধন্যবাদ।